তথা মন্ত্ৰীগৰাকী উপস্থিত হৈছে কেনেধৰণে আগুৱাই আহিছে কামত পোনপ্ৰথমতে মই আমাৰ বজালী জিলাৰ সমূহ সাংবাদিকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম স্কুল শিক্ষক সংস্থাৰ ৪৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ পূৰ্ণগতিত আমাৰ কাম কাজ চলি আছে। অহা ১২, ১৩, ১৪ ডিচেম্বৰত আমাৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম স্কুল শিক্ষক সংস্থাৰ অনুষ্ঠানটি অধিৱেশনখন আৰম্ভ হ'ব আৰু সেই মৰ্মে আমাৰ আদৰণি সমিতিৰ মাননীয় জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসদেৱে তেখেত আহিছিল আৰু আহি তেখেতে আমাৰ সকলো কাম কাজৰ বুজ ল'লে আৰু বিশেষকৈ সাংস্কৃতিক দিশত তেখেতে আৰম্ভণি গানো গালে আৰু আৰম্ভণি গানটোৰ বিষয়ত তেওঁ কিছু বক্তব্য মন্তব্য ৰাখিলে আৰু যিহেতু আমাৰ অসম স্কুল শিক্ষক সংস্থাৰ এইবেলি ৪৫খন পতাকা উত্তোলন কৰা হ'ব আৰু এই ৪৫খন পতাকাৰে আমি উত্তোলন কৰিম আৰু আৰম্ভণিৰ যিখিনি গান হ'ব ৪৫জন শিল্পীয়ে এই গান পৰিৱেশন কৰিব। বিশেষকৈ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি আমাৰ পতাকা উত্তোলনৰ লগতে স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ, প্ৰয়াত জুবিন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, লগতে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু প্ৰয়াত অসম স্কুল শিক্ষক সংস্থাৰ এজন বিশেষ ব্যক্তি তেখেত গোলক চন্দ্ৰ নাথ ছাৰদেৱৰ এই অধিৱেশনৰ সময়তে তেখেতৰ মৃত্যু হৈছিল আৰু তেখেতৰ আমি শ্ৰদ্ধাঞ্জলি জনাম আৰু অসমৰ বিশেষকৈ প্ৰতিখন জিলাৰে প্ৰতিনিধিসকল অহাৰ ব্যৱস্থা হৈছে। তেওঁলোকে অহাৰ কাৰণে যোজা কৰিছে আৰু আমি আদৰিছোঁ যে আমি অসম স্কুল শিক্ষক সংস্থাৰ সকলো প্ৰতিনিধিসকলক জিলাসকলৰ পৰা আমি আদৰি জনাইছোঁ আৰু অসম স্কুল শিক্ষক সংস্থাৰ মাননীয় সভাপতি সুনন্দ কলিতা, সম্পাদকদ্বয় আমাৰ তৰুণ নাথ, ৰমেন দুৱাৰা আদিকে ধৰি তেওঁলোকে অহৰহ মোৰ লগত যোগাযোগত আছে আৰু বিশেষকৈ আমাৰ এই অধিৱেশনত আমি বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ জনাইছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰীকো আমি আমন্ত্ৰণ জনাইছোঁ, শিক্ষামন্ত্ৰীকো আমন্ত্ৰণ জনাইছোঁ আৰু BTC প্ৰধান হাগ্ৰামা মহিলাৰীকো আমি আমন্ত্ৰণ জনাইছোঁ। গতিকে আশা কৰিছোঁ যে আমাৰ বাগমাৰা ৰাইজৰ সহযোগত বজালী জিলা হাইস্কুল শিক্ষক সংস্থাৰ সকলো শিক্ষক কৰ্মীৰ সহযোগত আমাৰ এই অধিৱেশনখন সাফল্যমণ্ডিত হ'ব বুলি আমি আশা ৰাখিছোঁ। এই সাংস্কৃতিক শোভাযাত্ৰাত বিশেষকৈ আমাৰ এই অঞ্চলৰ আমাৰ ওচৰতে থকা আমাৰ হাইস্কুল শিক্ষক সংস্থাৰ লগত জড়িত বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকল, এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল, লগতে অসম স্কুল শিক্ষক সংস্থাৰ অন্তৰ্গত প্ৰতিখন জিলাৰ শিক্ষকসকলে ইয়াত অংশগ্ৰহণ কৰিব আৰু আমি বিশেষভাৱে সাংস্কৃতিক শোভাযাত্ৰাও আমি আয়োজন কৰিছোঁ আৰু এই সাংস্কৃতিক সভাখন আমাৰ আদৰণি সমিতিৰ তথা কেবিনেট মন্ত্ৰী মাননীয় ৰঞ্জিত কুমাৰ দাসে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।